চাগে মই এটা নতুন বস্তু অৰ্ডাৰ দিছিলোঁ তো সেই বস্তু আহিবা আজি 3 দিন হ'ল প্ৰব্লেম দি আছিল প্ৰব্লেম দিয়েতো যিকিনক মেনেজ কৰি কিবাকৈ আহিলোঁ কাৰণ চব এটা মিছ কৰাটো সম্ভৱ কথা বহুত বেয়া কথা নাম কথা প্ৰথমত গাড়ীখনে প্ৰব্লেম দিছে বৰষুণত জিকি জিকি কিবা কৰোঁ যাই পালোঁ যাই ৰিজাল্ট কি হৈছে ইয়াৰ এখন বিহুৱান এখন আমাক প্ৰণৱ দাই দিছে থেংক ইউ প্ৰণৱ দা এইখন দিয়াৰ কাৰণে Hey guys, welcome to my YouTube channel Travel with BK আৰু আজি আমি ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ মানে ঘৰৰ পৰা আৰু বেছিভাগ ভিডিঅ' মোৰ মানে ষ্টাৰ্টিং ঘৰৰ পৰাই হয় যিহেতু মই ঘৰৰ পৰা ক'ৰবাত যাওঁ বা দিনটো ব্যস্তটো ঘৰৰ পৰাই দেখাওঁ বা কেতিয়াবা বাহিৰত যদি 2 দিন বা 3 দিন ট্ৰিপটোৰ যোৱা হয় তেতিয়াহ'লে বাহিৰৰ পৰা ক'ৰবাত হ'ব পাৰে বৰ্তমান মোৰ ঘৰৰ পৰাই ষ্টাৰ্টিং হৈছে আৰু আমাৰ ষ্টাৰ্টিঙত আমাৰ আছে সিমান্ত ঘুমে মানে ইয়াৰ বেমাৰ অলপ কালিৰ পৰা অলপ ঘুমি আছে এনেকৈ কালি মোৰ লগত একেলগে লৈ আহিছিলোঁ কালি ৱৰ্কশ্বপটোৰ পৰা চিধাই মানে ৰাতি ঘৰত আভ্যাস অলপ সেই লাগেতো গোটেই বেয়া লাগে সেইকাৰণে এক লগত লৈ আহিছিলোঁ তো আজিৰ দিনটোতো ব্যস্ততাটো এনেকৈ ধৰণৰ মই অলপ সৰু সুৰা কাম চেক নকৰিও তাৰপিছত মই আজিৰ ব্যস্ততাটো আপোনালোকক জনাই আছোঁ আজিৰ ব্যস্ততাটো এনেধৰণৰ আমাৰ ঘৰত খুব কিবা এটা কৰিব আহিলে মানে আৰু চব আটা ভাত থাকে ইমান আটা ভাত থাকে একো এটা কৰিব নোৱাৰি তো যি কি নহওক আজিৰ ব্যস্ততাটো এনেকুৱা ধৰণৰ ফাৰ্ষ্ট মইতো যোৱাকালি ভিডিঅ'টোত কৈছিলোঁ আমাৰ মানে কি হয় যিখন মোৰ বাইক আছে বাইকখন মই সপ্তাহত এবাৰকৈ বা দুবাৰকৈ মই অলপ ধুব লাগে মানে নিয়ম এটা আছিল কিন্তু ইয়াৰ বহুত দিন ধৰি মই সময় পৰা ধুবা পোৱা নাছিলোঁ মানে বহুত কিবা কামত বিজি আছে গমেই তো ৰেগুলাৰ ভিডিঅ' যিসকলে চাইছে কাৰণ গমেই পিছে বহুত ব্যস্ত হৈ আছিলোঁ গতিকে এতিয়া কি কৰিম ফাৰ্ষ্ট টাইম আমাৰ সীমান্ত আছে নাই আকৌ অলপ কামত লাগেতো গাড়ীখন মানে এতিয়া কি কৰিম অলপ ধুম অলপ চাফা কৰি ল'ম কৰি উঠি নেক্সট ভাতকেইটা খাই আজি সীমান্তৰো সেই আছে হস্পিটেলত আজি যাবহি আজি তাকে যাব লাগিব মোৰ ৱৰ্কশ্বপৰ আগলৈ যাব লাগিব গতিকে এইটো যে আজিৰ দিনটোত ব্যস্ততা এই যে গাড়ীখন ধুওঁ ভাত খাম ভাত খাই সীমান্তক লৈ মই হালভাঙা যাম হালভাঙা ঠেক নামাই দিম তাৰ পৰা যাম মই ৱৰ্কশ্বপটোত তো দিনটো ব্যস্তটো মোৰ এইখিনিয়ে এতিয়া মোৰ লগত আজি হয়তো সম্পৰ্কক নিম বা কোনোবা এজনক নিম কাক নিওঁতো ঠিক হোৱা নাই তো ইয়াতে বেছি লেট নকৰোঁ মানে পটাপট যাওঁ এতিয়া গাড়ীখন ধোৱা ষ্টাৰ্টিং কৰি দিওঁ আৰু গাইছ গাড়ীখন ধোৱাৰ আগে মোৰ গাড়ীখনৰ অৱস্থাটো একবাৰ দেখাই দিওঁ গাড়ীখনৰ অৱস্থাটো কালি দেউতাই ধুইছে নেকি বোধ হয় গেছ গাড়ীখন ধুব লগা বেছি নাই মানে এতিয়া মুৰ্গী উঠি মানে এইখিনি লেতেৰা কৰিছে বাকী গাড়ীখন যি দেখিছোঁ দেউতাই ধুইছে মানে আমাৰ দেউতাই কেনে আন বস্তু কথাটো গাড়ী যদি লেতেৰা হৈ থাকে দেউতাই থাকিব নোৱাৰে গাড়ীখন দেউতাই কালি ধুইছে গতিকে মোৰ ধুব লগা নাই মোৰ এইটো অৱশ্যে বাচি গ'ল জাষ্ট চিটটো অলপ চাফা কৰি দিলে হৈ যাব তো গেছ গাড়ী চাড়ীটো ধোৱা হৈ গ'লে ইমান কষ্ট মানে বহুতখিনি বাচি গ'ল কষ্ট ইমান কৰিব লগা হোৱা নাই যি কি নহওক আৰু আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ চাগে মই এটা নতুন বস্তু অৰ্ডাৰ দিছিলোঁ তো সেই বস্তু আহিবা আজি 3 দিন হ'ল কিন্তু মই এনেই নৰ্মেলি একবাৰ খুলি দিছোঁ কিন্তু আপোনালোকক আগত মানে আজি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু তাৰ একবাৰ নতুনকৈ আনবক্সিং কৰিম বুলি ভাবিছোঁ বস্তুটো কিমান টকা লৈছে কি বস্তু কি পাইছোঁ ভিতৰত গোটেইখিনি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোত চাই লওক গোটেইখিনি এইটো যে দেখি আছোঁ আমাৰ যিটো দাড়ি কটা মেচিনটো মই ইনাক ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ 460 টাকা 4 টাকাটো মানে বেছিকৈ লৈছে ক'ব নোৱাৰিছোঁ মূৰামূৰিকৈ লৈ ল'লা হয় যিকোনো এইটো খুলি একবাৰ দেখাই দিওঁ একবাৰ বেলেগ একো নাই এখনতো কামতে নাই বস্তু কোনো নপঢ়ে এখন বাকী এইটো আপোনাৰ যিটো চাফা কৰে দাড়িৰ ভিতৰত ক্ৰীম দিয়ে এনে চাফা কৰাৰ কাৰণে লোৱা আছিল আৰু মেইন মেচিনটো হৈছে এইটো মেচিনটো একবাৰ চাই লওক এই মেইন মেচিনটো এইটো এই চুইচটো টিপি দিবলৈ এই অন হৈছে জাষ্ট লাগে দিয়ক বঢ়িয়াকৈ দাড়ি চাড়ি গোটেই কটা যাব অলপ আৰু ইয়াৰ এটা মাজত আমাক ব্লেড দিছিল মানে ব্লেড মানে এখন ফণি বুলিও কয় নেকি বোধ হয় নাম্বাৰত 3খন দিছে এখন লাগা আছে আৰু নেক্সট ইয়াতে এখন আছে 2খন আৰু এই 3খন দিছে এখন লাগি থৈ দিছোঁ এই 2খন যেতিয়া ব্লেড লাগিয়ে থাকে জাষ্ট অন কৰক আৰু দাড়িখিনি এনেকৈ লাগি দি খুলি থাকক আৰু এইটো মেইন বস্তুটো হৈছে চাৰ্জিং চিষ্টেম পিছভাগে চাৰ্জিং চিষ্টেম হৈছে টাইপ চি চাৰ্জিং আৰু এইটো হৈছে চুইচটো বাকী দাড়ি চাড়ি কাটবা ভাল হ'ব ন দাড়ি চাড়ি গাজা চলি না দাড়ি চাড়ি কাটবা একদম ভাল হ'ব আৰু চাৰ্জিং কেবলডাল দিছে বাৰু বাকী এই এডপ্টাৰটো নিজৰ ঘৰত যিকোনো সিহঁত ব্যৱহাৰ কৰিব পাৰিব এনেকৈ বৰ্তমান আহি মই চম্পকাৰ ঘৰ পালোঁ আৰু মেইন কথাটো হৈছে কি মই ঘৰৰ পৰা ওলাই অহাৰ লগে লগে গাড়ীখন ধোৱা আছিলতো ধোৱাৰ কাৰণে গাড়ীখনৰ অলপ প্ৰব্লেম দি আছিল প্ৰব্লেম দিয়েতো যিকিনক মেনেজ কৰি কিবাকৈ আহিলোঁ কাৰণ 1 বজাত আমাৰ সীমান্ত যাব লাগে বিহুততো দাঁড়াদৌৰি লাগি আছিল কিবাকৈ ভাল চাল কৰি আহিলোঁ সেইকাৰণে অলপ বেয়া হৈ থকাৰ কাৰণে ভিডিঅ' কৰা নহ'ল সেইখিনি টাইমত এতিয়া অলপ এডভান্স আহিলোঁ চম্পকাৰ ঘৰত চম্পকে ড্ৰেছ কৰি আছে চম্পক ড্ৰেছ কৰাৰ পিছত অলপ লাগাতকৈ এডভান্স যাই পাম মানে বতৰটো খুব বেয়া যোৱাকালিতো বৰষুণ দিছিলে আজিও বতৰটো খুব বেয়া কেতিয়া তাৰমানে বতাহ বৰষুণ আহি যায় হিচাপ নাই গতিকে সময়ৰ আগত যাই পোৱাটো ভাল
আৰু যাবতো লাগবই, মিছ কৰিব নোৱাৰোঁ। ৱৰ্কশ্বপ এটা মিছ কৰাটো সম্ভৱ কথা, বহুত বেয়া কথা, নান কথা। তো যি কি নহওক, এই ড্ৰেছটো কৰক, ড্ৰেছটো কৰাৰ পিছত লাহেকৈ ইয়াৰ পৰা ওলাই দিম আৰু। তো গাইছ ড্ৰেছ চেছটো মোৰ কৰা হৈয়ে গ'ল, আমাৰ সম্পৰ্কত ড্ৰেছ চেছ কৰি ফুৰিব ৰেডি, সিহঁতে ড্ৰেছ চেছ হৈ গ'ল। এতিয়া লাহেকৈ আৰু ইয়াৰ পৰা ওলাব লাগে আৰু ইয়াৰ পৰা যাব আৰু মানে বৰষুণটো একবাৰ আহিছিলে কমি গ'ল আৰু এতিয়া কমছি, কমাৰ লগে লগে যাব লাগে আৰু। টাচ কৰি আহি গ'লোঁ, আহি যাই মোটামুটি এটা জলজীৱনৰ এটা সেই আছে, এইটো আকাশ বাৰু, আৰু এটা জলজীৱনৰ এটা অফিচ আছে। অফিচটোত মই বৌদ্ধ বস্তু এটা ভাবিছোঁ, কি বস্তু দেখাই আছোঁ, এখন বন্দে ভাৰত আঁকি থৈ দিছে, এখন বম গাড়ী গৈছে, বন্দে ভাৰত। অহ ট্ৰেইন। আৰু এতিয়া আমাৰ জলজীৱনৰ অফিচ। ফাইনেলি ক্লাছ চাছ কৰি গুচিলোঁ, মানে গ'ল বৰষুণত দিছিল তো সেইকাৰণে ৰাস্তাতে ভিডিঅ' বনোৱা নহ'ল। বৰ্তমান মই চম্পকাৰ ঘৰ পালোঁ। আৰু মানে কি হৈছে, যাবাৰ টাইমত গাড়ীখনে প্ৰব্লেম দিছে, বৰষুণত জিকি জিকি কিবা যাই পালোঁ। যাই পোৱাৰ পিছত তাতে বাৰু ক্লাছ চাছ কৰিলোঁ। ক্লাছ চাছ কৰাৰ সময়তো ভিতৰত বাৰু যেতিয়া সোমাইছোঁ এণ্টাৰ হৈছোঁ আৰু হোৱাৰ পিছত আৰু বৰষুণ, ধাৰাসাৰ বৰষুণ। তো ধাৰাসাৰ বৰষুণ নামতো অলপ ক্লাছ অলপ ৰেষ্ট দিব লগা হৈছিল এটাক। তাৰপিছত তাৰ পৰা আহিলোঁ, আহিবাৰ টাইমতো ৰাস্তাত বৰষুণ। এতিয়া বিন্দাছ চম্পকাৰ ঘৰত আহি পালোঁ। এতিয়া লাহেকৈ অলপ জিৰাম। আজি ক্লাছ কৰিব যাওঁ বুলি মানে স্পৰ্টিং লৈ গৈছিলোঁ না। এতিয়া নেক্সট ইয়াৰ পৰা এটা সৰু চাৰ্ট এটা লৈ লওঁ। বৰষুণটো কমি গ'ল আৰু এতিয়া চম্পকাৰ ঘৰত আছোঁ। আমি তেওঁলোকে গমটো পাইছে এই জাষ্ট। এতিয়া চম্পকাৰ ঘৰৰ পৰা আমি চিধা যাম ৰেজি। তো ৰেজি আৰু মানে ভাইকটোৱে মেট্ৰিক দিছিল, তো মেট্ৰিকৰ কাৰণে এইবাৰ ৰিজাল্ট কি হ'ল ফাইনেল গম পোৱা নাই, কিন্তু পাছ কৰিছে বুলি জানো। ৰিজাল্টটো সুধা আজি গুমাগুমি নাই, আগতে খাওঁহে গুমাগুমি। ৰিজাল্ট কি হৈছে নাই, মানে ৰিজাল্ট কি হৈছে এইটো গম পোৱা নাই, মানে পাছ কৰিছে বুলি জানো। সি কৈছে পাৰ্টি হ'ব, এতিয়া আমি পাৰ্টি খাব যাম। এতিয়া ফাৰ্ষ্ট পাইছে, ছেকেণ্ড পাইছে, থাৰ্ড পাইছে, একো গম নাপাওঁ। এতিয়া পাৰ্টি খোৱাটো আগত মোৰ লগত খকা নাপাওঁ, তাৰ আৰু এটা হৈছে। তাৰচোন তুমি কোৱাচোন ৰিজাল্ট কি হৈছে ইয়াৰ, মানে ৰিজাল্ট কি হৈছে মাৰা গ'লি। এতিয়া বঢ়িয়াকৈ বৰষুণটো অলপ কমা আনিছে, তো বৰষুণটো কমতে চিধাকৈ যাওঁ আৰু যাই উঠি বাকী তাতে দেখি আছোঁ। খাবা যে মন আছে এইটো নকয় গাইছ, মোৰ যাবহে ইয়াৰ নীলাছে আহিবাৰ আছে। মোক কোনটো বেছি ভাল লগা হ'ব? আৰু সেইটো জেলৰ কয় দি আন পায়, সেইটো জেলৰ কয় দি আন পায়। আমি ড্ৰেছটো কৰি ল'ম, ড্ৰেছটো কৰিলেই যাওঁ। তো গাইছ ফাইনেলি বৰষুণটো কমিল আৰু সেই আমাৰ চম্পকে বৰষুণ তালামাৰ বাদ আছে। মানে আগতো দুবাৰমান বৰষুণ কমাৰ পিছত যাব হৈছিল, লগতে বৰষুণটো দিয়া আৰম্ভ কৰিছিল। এতিয়া বৰ্তমান বৰষুণ দিয়া নাই বাৰু। এতিয়া বৰষুণ কি হয় গাড়ী অৱস্থা হয়। তো এতিয়া বৰষুণটো বেছি জোৰকৈ আগে আমি যাব লাগে। আৰু গাইছ বৰষুণত ভিজি বৰ্তমান এইটো নাকালবাৰী বালি যোৱা ৰাস্তাটোতে চম্পক আৰু মই বৰ্তমান পাৰ্টি খাব যাই আছোঁ। আৰু খুব বতাহ দিছে আৰু বৰষুণ আহিব ফাইনেল বৰষুণ আহিব গাইছ। আজি কি হয় কেনেকৈ আহিব আৰু মোৰতো আহিবতো লাগিব, কালি চম্পকৰ কামটো পাতিল দিয়কচোন। এতিয়া যাই চাওঁ কি খাবা দে, যোৱাৰ পিছতে গম পাম। তো গাইছ এইটো ছেকেণ্ড পাৰ্টি ৰাজিয়াৰ ঘৰৰ আমাৰ মেট্ৰিক কেণ্ডিডেট। কি বস্তু গাইছ, মোক এক বেলেগ জেগাত কিবা দেখাই দি আমাৰ চম্পক চুৰি মিঠাই চুৰি কৰিছে। দেখিলেও গম পাই মোৰ এটা আছে, ইয়াত তিনিটা আছে, গমেই পাই। অঁ আমাৰ মেট্ৰিক কেণ্ডিডেট এইটো। ৰিপ্লাইটো কেতিয়া মই নাছিলোঁ ন, কিন্তু ক'ব লাগিব ধন্যবাদ। বাকী কিবা খাব আনিছা না মোক লৈ? আকৌ নাই এইটো কি নাঙৰ দিছোঁ তই? মেট্ৰিক কেণ্ডিডেট কোনি? অঁ মই তুমি না ভাইৰে মেট্ৰিক কেণ্ডিডেট। বৰ্তমান বাজিছে 10:30 আৰু মই আৰু বৰ্তমান চম্পকাৰ ঘৰ আহি পালোঁ। আৰু চম্পকৰ মই বৰ্তমান খানা চানা খাই আহি গ'লোঁ। তাৰমানে অলপ বেছি দেৰি নকৰোঁ, মানে বাতাবৰষুণ অহাৰ কথাটো, তো বেছি দেৰি নকৰোঁ। আৰু এখন যে দেখছে গাইছ, এখন বিহুৱান, এখন আমাক প্ৰণৱ দাই দিছে, মানে
প্ৰণৱ দা মানে আমাৰ স্কুলৰে ষ্টুডেণ্ট আছিল স্নেহাৰ দেউতাক। তো প্ৰণৱ দাই এইখন আমাক বিহুৱান হিচাপত দিছে। তো থেংক ইউ প্ৰণৱ দা এইখন দিয়াৰ কাৰণে, বিহুৱানখন দিয়াৰ কাৰণে। তো বেছি দেৰি নকৰোঁ মানে, এতিয়া বেছি বকি থাকিলেও বহুত বেয়া কথা, মানে এতিয়া ৰাতি ভিতৰত চব ঘুমৈছোঁ। এতিয়া বিন্দাছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ। নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে বি চেফ, বাই বাই।